আজি তোমালোকক মই গ্ৰামাৰ নেৰেশ্যন শিকাম আৰু নেৰেশ্যন হয়তো তোমালোকে আগত পাইছা, তথাপিও তোমালোকক আজি মই শিকাম যে নেৰেশ্যন আমি ক'বলৈ গ'লে কিমান প্ৰকাৰৰ নেৰেশ্যন হৈছে দুই প্ৰকাৰৰ, ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যন। তো আমি শ্বৰ্টকাটত শিকাম যে নেৰেশ্যন কেনেকৈ আৰু নেৰেশ্যন কৰাৰ আগতে যদি তোমালোকৰ 12টা টেন্স যদি ক্লিয়াৰ নহয় তেনেহ'লে তোমালোকৰ নেৰেশ্যন কেতিয়াও শুদ্ধ নহয়। ঠিক আছে, মই এক্সাম্পল হিচাপে তোমালোকক কেইটামান মই দিম। Raju says, I do the work. ইয়াত দুটা বাক্য আছে, হয় না নহয়? ইয়াত দুটা বাক্য আছে, এইটো হৈছে ৰিপৰ্টিং ক্লাছ আৰু এইটো হৈছে ৰিপৰ্টেড ক্লাছ। এই দুটা বাক্য আছে, ৰিপৰ্টিং ক্লাছ আৰু ৰিপৰ্টেড ক্লাছ। আৰু এটা কথা তোমালোকক কৈছো, যদি ৰিপৰ্টিং ক্লাছটো যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য হয় তেতিয়া ৰিপৰ্টেড ক্লাছটো কোনো ধৰণৰ টেন্স পৰিৱৰ্তন নহয়। যিটো টেন্স থাকিব সেই টেন্সতে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব লাগে। ঠিক আছে, তেনেহ'লে আমি যদি নেৰেশ্যনলৈ এই ইনভাৰ্টেড কমাৰ ভিতৰত যিটো আছে আৰু এই কমাৰ উঠাৰ এটা নিয়ম আছে তোমালোকক মই শিকাম যে ৰাজু এই কমা উঠাবৰ কাৰণে কি হ'ব, Raju says that এই কমাটা উঠাবৰ কাৰণে কি হ'ল, that I do the work। তেতিয়া I টো কি হ'ব, ইয়াৰ ওপৰত ডিপেন্ড কৰিবি। হি আৰু সি ইয়াত কি হ'ব, তাহলে কি হ'ব, Raju says that কি হ'ব, আইয়ের পরিবর্তে কি হবে, কারণ করব ইয়াত যদি রাজু হি আর সি হবে, আই হলে হি আর সি করব, লরার উপর ডিপেন্ড করি আছে, তাহলে কি হবে, হি আরে দালা হি ডু দা ওয়ার্ক। এইটো Raju says that he do the work. আৰু এনেটো আৰু আছে, the teacher says to us, the teacher says to us, man is mortal। এই কথাটা মনে অলপ মনোযোগ করে দিব যে the teacher says to us man is mortal। এই যদি তোমালোকৰ রিপোর্টিং ক্লাসটো যদি প্রেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য হয় আৰু রিপোর্টেড ক্লাসটো যদি চিরসিদ্ধ ঘটনা হয়, ইউনিভার্সাল ট্রুথ যদি হয়, তেতিয়া যিটো টেন্সত থাকিব সেই টেন্সৰ ইয়াত কোনো পৰিৱৰ্তন নহয়, যেনেকৈ থাকিব তেনেকৈ। যদি চিৰসিদ্ধ ঘটনা হয়, যেনেকৈ মেন ইজ মৰ্টেল, মানুহ মৰণশীল, এইটো চিৰসিদ্ধ ঘটনা, তেতিয়া এইটো কোনো ধৰণৰ চেঞ্জ নহয়, বুজিছে?
তেনেহ'লে কি হ'ব মনত ৰাখিবি দা টিচাৰ দা টিচাৰ এই শেষটো যদি থাকে তেনেহ'লে তোমালোকে ব্যৱহাৰ কৰিব কি টেলছ শেষটো থাকিলে টেলছ আৰু শেষটো থাকিলে টল তেনেহ'লে দা টিচাৰ শেষটো পৰিৱৰ্তে হ'ব টেলছ টেলছ আস তারপরে তোমার পরিবর্তে কি হবো এই ইউনিভার্সেল ট্রুথ যদি সিদ্ধ ঘটনা হয় তেনেহলে এইটো ঠিকে থাকিব এইটো ঠিকে থাকিব মেন ইজ মর্টেল এইটো বুঝছে তার পিছন My mother is ill. She says my mother is ill. তেনেহলে কি হ'ব তো এনেকৈ কিবা কি কৰিবা ইয়াৰ ওপৰত প্ৰনাউন সেন্টেন্স কৰিব লাগিব ডাইৰেক্ট তো ইনডাইৰেক্ট হ'বলৈ হয় কি হ'ব এই দেখাও তো অল্প ঘড়ি দেখাও she says that এ ভাই এটা কি হ'ব এইটো কি হ'ব his mother বুঝিয়ে দেয় না জুম করে আর কত জুম করবে জুম করলে ফাটাই his mother is ill B20x এইটো কিবা হৈছে নেকি প্ৰনাউনটো কি হ'ব হার না মাই হলে হিজ আৰু হার এই দুটা হ'ব না মানে ইয়াৰ ওপৰত যেহেতু ইয়াৰ যেহেতু সি ছোৱালীৰ ওপৰত যদি কি কৰিছে তেনেহ'লে কি হ'ব হার বুঝছে হার মাদার ইজ ইল বুঝছে তো এনেকুৱা নেৰেশ্যন একোৱে নাই খালি টেন্স আমাক ক্লিয়াৰ কৰি থাকিলে আমার কি বলা যদি টেন্স ধরিব না জানা যে একটা বাক্য পড়ার লগে লগে যদি টেন্স ধরিব নোৱাৰা তেনেহলে কেতিয়াও নহয় ঠিক আছে হ'ব ঠিক আছে পিছলৈ আৰু আমি দেখিম ইয়াতে সমাপ্ত কৰিলো ঠিক আছে